নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালেই আছে। অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ৰিচাৰ এক আৱেগ ভৰা পোষ্ট। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, আৱেগিক হৈ পৰিছে বেহাৰবাৰী আউটপোষ্টৰ ৰিচা। যোৱা মঙলবাৰে মৃত্যু হোৱা বসুদাক যেন কোনেও এতিয়াও পাহৰিবই পৰা নাই। শেষবাৰৰ বাবে বসুদাক মোহনেও জনালে হেমচাপ। বসুদাৰ মৃত্যুত বেহাৰবাৰীৰ ৰিচাই লিখিছে, যেতিয়া বেহাৰবাৰী আউটপোষ্ট জইন কৰিছিলোঁ, আপোনাৰ লগতেই প্ৰথম চিন কৰিছিলোঁ বসুদা। আৰু 4 বছৰত যে কিমান যে জমনি আৰু ফটুৱা লেকচাৰ মাৰিলোঁ আপোনাৰ লগত। এজ ডিফাৰেঞ্চটো পাহৰিয়ে যাওঁ। একে যেন লগৰহে আমি, তেনেকুৱা ফিল হৈছিল বসুদা। মোৰ মাৰ হেনো আপুনি ফেভৰেট, আৰু মোৰ ডাঙৰ মামাৰ ফেভৰেট আপুনি। য'তে আছে ত'তে ভালকৈ থাকিব দেই। আমি কিন্তু আপোনাক বহুত মিছ কৰিম। ঘণ্টা বুলি লিখোঁতে আপোনাৰ মুখৰ পৰাই শব্দটো শুনি থকা যেন হৈছে। ইমান পটককৈ কিয়নো সোনকালে গুচি যাবলৈ লাগে। বেহাৰবাৰীত যেন এতিয়া সকলোৱে মিছ কৰিছে বসুদাক। বসুদাৰ পোচাকযোৰো যেন এতিয়া টেবুলতেই পৰি আছে। কোনে পিন্ধিব বাৰু এতিয়া বসুদাৰ পোচাকযোৰ? বসুদাৰ পোচাকযোৰ দেখি এতিয়া সকলোৱে কান্দিছে। বসুদাক লৈ বেহাৰবাৰী আউটপোষ্টৰ BSF দীপক কুমাৰ ৰয়ে লিখিছে, বসুদা বৰ লৰালৰিকৈ গ'লা তুমি। এইবাৰ বহুত মিছ কৰিলোঁ তোমাক শ্বুটিঙত। এতিয়া গোটেই জীৱন মিছ কৰিম। হহুৱাই হহুৱাই সকলোকে কন্দুৱাই গ'লা অৱশেষত। য'তেই আছা এতিয়া শান্তিত থাকিবা বন্ধু।